কাইলৈ ইছলামধৰ্মী লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰ দেশজুৰি পালন কৰিব পবিত্ৰ ঈদ আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে মছজিদ ঈদগাহ আমাৰ ৰোজা ৰখাৰ অন্তত কাইলৈ ঈদ উদযাপন কৰিবলৈ সাজু ইছলাম ধৰ্মাৱলম্বী লোকসকল ঈদ উপলক্ষে ৰাজ্যৰ বজাৰত ভিৰ কৰিছে গ্ৰাহকে সুস্বাদ্য খাদ্য সম্ভাৰেৰে ভৰি পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহ ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজতো ব্যাপক উৎসাহ সমূহীয়া নামাজ আদায়ৰ বাবে সাজু হৈছে ঈদগাহ ময়দানসমূহ মহানগৰীত সজাই তুলিছে মছজিদ ঈদগাহসমূহ না এটার কারণে বস্তুটো ভালো এবার খুব ভালো বসে বজারবিলাক কিশমিশ সেৱই জহা চাউল বিরিয়ানি চাউল লাচ্ছা এইবিলাক কাজু বাদাম কেঁচা বাদাম এইবিলাক দি মানুহ ক্ষীৰ চিৰ বনাই খাব আৰু ভাল ৰাইজৰ কমিটিৰ সিদ্ধান্ততে ৰাতিপুৱা 8টা বজাত ঈদৰ নামাজ হ'ব আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৰমাৰ দীপ্তা চুৰাদি মাখৰীয়া আঞ্চলিক ঈদগাহ ময়দানত ঈদৰ প্ৰস্তুতিয়া ঈদ উল ফিতৰ সমূহীয়া নামাজত প্ৰায় 7ৰ পৰা 8,000ৰ অধিক লোকৰ সমাগম ঘটিব বুলি উদ্যোক্তা সমিতিয়ে জনাইছে ৰাতিপুৱা 9:45 সমাপন হ'ব সমূহীয়া নামাজ আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে আমাৰ অহাকালি ঈদ উল ফিতৰৰ নামাজ 9:45 বজাত সমাপন কৰা হ'ব আমাৰ ইয়াত এই নামাজত 10,000 মানুহে আমাৰ ইয়াত নামাজত অংশগ্ৰহণ কৰে হোজাই জিলাত দবকা নীলবাগান অঞ্চলৰ সকলো ঈদগাহতে ঈদৰ নামাজৰ কাৰণে ব্যাপক প্ৰস্তুতি আটকধুনীয়াকৈ নহাজেৰে সজাই তোলা হৈছে ঈদগাহ ময়দানসমূহ নীলবাগান সমূহীয়া ঈদগাহ ময়দানত পবিত্ৰ ঈদ উল ফিতৰৰ সমূহীয়া ঈদৰ নামাজ ৰাতিপুৱা 7:30 আদায় কৰা হ'ব সোমবাৰে আমাৰ এই অঞ্চলৰ এখন ঐতিহ্যমণ্ডিত ঈদগাহ ময়দানত নমাজ অনুষ্ঠিত হ'ব ৰাতিপুৱা 7:30 বজাত সকলোলৈ আমাৰ আহ্বান থাকিল সকলো সময়ত আহি উপস্থিত হৈ নমাজত অংশগ্ৰহণ যাতে কৰিব পাৰে সকলো সময়ৰ ভিতৰত আহিবলৈ আহ্বান কৰিছোঁ ঈদ উপলক্ষে ৰাজ্যৰ লগতে লংকাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ লংকাৰ ইছলাম বস্তি ঈদগাহ ময়দান সজাই পৰাই তোলা হৈছে দক্ষিণ কামৰূপৰ সুন্তলিত উদযাপন কৰা হ'ব পবিত্ৰ ঈদ উল ফিতৰৰ নামাজ পবিত্ৰ ঈদত নিজৰ পছন্দৰ সাজ পোছাক কিনিবলৈ সুন্তলিৰ মাতলি বজাৰত ব্যাপক ভিৰ ভিন্ন ৰঙৰ কাপোৰেৰে ভৰি পৰিছে বজাৰ ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা